আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব দি 73rd এমেণ্ডমেণ্ট ইজ ৰিলেটেড টু 73তম সংবিধান সংশোধনী কিহৰ সৈতে জড়িত আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পঞ্চায়তী ৰাজ সংবিধানৰ 73তম সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত নেক্সট কুৱেশ্যন দি কেবিনেট মিছন কেম টু ইণ্ডিয়া ইন কেবিনেট মিছন কেতিয়া আহিছিল কেবিনেট মিছন ভাৰতত কেতিয়া আহিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1946 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ বৰোড মষ্ট ফ্ৰম ভাৰতৰ সংবিধান অধিকাংশ ক'ৰ পৰা লোৱা ভাৰতৰ সংবিধানখনৰ ৰচনা কৰোঁতে অধিকাংশ ক'ৰ পৰা লোৱা হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইউকে ইউনাইটেড কিংডমৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানৰ বেছিভাগ অংশ লোৱা হৈছে নেক্সট কুৱেশ্যন দি চাইমন কমিশ্যন এৰাইভ ইন ইণ্ডিয়া ইন চাইমন কমিশ্যন ভাৰতলৈ কেতিয়া আহিছিল প্ৰশ্নটোত সুধিছে চাইমন কমিশ্যন কেতিয়া ভাৰতত আহিছিল বুলি আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1928 1928 চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন হুইচ আৰ্টিকেলছ of the constitution deals with the amendment procedure সংবিধান সংশোধনৰ পদ্ধতি কোন অনুচ্ছেদত আছে ভাৰতৰ সংবিধান সংশোধন পদ্ধতি কোনটো অনুচ্ছেদত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আৰ্টিকেল 368 অনুচ্ছেদ 368ত ভাৰতৰ সংবিধান সংশোধনৰ পদ্ধতি আছে নেক্সট কুৱেশ্যন দি ফাৰ্ষ্ট সেশ্যন অফ The Indian National Congress was held at INCৰ প্ৰথম অধিৱেশন ক'ত হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বম্বেত INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল কিমান চনত অনুষ্ঠিত হৈছিল এইটো এনচাৰ আপোনালোকে কমেণ্টত জনাওক নেক্সট কুৱেশ্যন হু ৱাজ দ্য Viceroy during the partition of Bengal 1905 1905 চনৰ বংগ বিভাজনৰ সময়ত ভাইচৰ কোন আছিল 1905 চনত যেতিয়া বংগ বিভাজন হৈছিল তেতিয়া ভাইচৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ লৰ্ড কাৰ্জন আছিল 1905 চনত যেতিয়া বংগ বিভাজন হৈছিল তেতিয়াৰ ভাইচৰ নেক্সট কুৱেশ্যন দি অবজেক্টিভ ৰেভলিউচন ৱাজ মুভ বাই অবজেক্টিভ ৰিভলিউচন কোনে উপস্থাপন কৰিছিল অবজেক্টিভ ৰিভলিউচন কোনে উপস্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জৱাহৰলাল নেহেৰু পণ্ডিত জৱাহৰলাল নেহেৰুৱে অবজেক্টিভ ৰিভলিউচনৰ উপস্থাপন কৰিছিল নেক্সট কুৱেশ্যন দি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ইন ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় কেতিয়া স্থাপন হৈছিল ভাৰতৰ সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয় কেতিয়া স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1950 1950 চনত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় স্থাপন হৈছিল নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ফাউণ্ডেড দ্য আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 প্ৰভাইডেড ফৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 কিহৰ বাবে ব্যৱস্থা কৰিছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 কিহৰ ব্যৱস্থা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ফেডাৰেল ষ্ট্ৰাকচাৰ অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৱস্থা কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল ভাৰতৰ প্ৰথমগৰাকী চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ এইচ জে কানিয়া আছিল ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ নেক্সট কুৱেশ্যন দি পুনাপেক 1932 ৱাজ চিংড বিটুইন পুনাপেক 1932 কাৰ মাজত স্বাক্ষৰিত হৈছিল পুনাপেক কাৰ মাজত স্বাক্ষৰিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব
অপশ্যন নম্বৰ এ গান্ধী এণ্ড আম্বেদকাৰ। গান্ধী আৰু আম্বেদকাৰৰ মাজত পুনা পেক্ট স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছ দি ফৰৱাৰ্ড ব্লক। ফৰৱাৰ্ড ব্লক কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসে ফৰৱাৰ্ড ব্লক প্ৰতিষ্ঠা কৰিছিল। কিমান চনত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, দি বেটেল অফ পলাচী ৱাজ ফৰ্ট ইন। পলাচী যুদ্ধ কেতিয়া হৈছিল? পলাচী যুদ্ধ কিমান চনত হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1757 চনত। 1757 চনত পলাচী যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, হুইচ শ্বেডিউল অফ দি কনষ্টিটিউশ্যন কণ্টেইন দ্য এণ্টি ডিফেকশ্যন ল'। এণ্টি ডিফেকশ্যন ল' কোন শ্বেডিউলত আছে? ভাৰতীয় সংবিধানৰ কোনটো শ্বেডিউলত এণ্টি ডিফেকশ্যন ল'ৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 10th। 10তম দফাত এণ্টি ডিফেকশ্যন ল'ৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, দি ট্ৰেম্প সেকুলাৰ ৱাজ এডেড টু দ্য প্ৰেম্বল বাই হুইচ এমেণ্ডমেণ্ট। সেকুলাৰ শব্দটো কোন সংশোধনীৰ দ্বাৰা যোগ কৰা হৈছে? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সেকুলাৰ শব্দটো কিমানতম সংশোধনীৰ জৰিয়তে যোগ কৰা হৈছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 42। 42তম সংবিধান সংশোধনীৰ জৰিয়তে সেকুলাৰ শব্দটো যোগ কৰা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দি গুপ্তা এম্পিৰিয়ৰ। গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চন্দ্ৰগুপ্ত 1। চন্দ্ৰগুপ্ত প্ৰথম আছিল গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, দি ৰেগুলেটিং এক্ট ৱাজ পাছড ইন। ৰেগুলেটিং এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল? ৰেগুলেটিং এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1773। 1773 চনত ৰেগুলেটিং এক্ট প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ভাৰতৰ ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মৌলানা আবুল কালাম আজাদ। মৌলানা আবুল কালাম আজাদ আছিল ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী। নেক্সট কুৱেশ্যন, আৰ্টিকেল 356 ডিলছ উইথ। অনুচ্ছেদ 356 কিহৰ সৈতে জড়িত? অনুচ্ছেদ 356 কিহৰ সৈতে জড়িত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি প্ৰেচিডেণ্ট ৰুল। ৰাষ্ট্ৰপতি শাসনৰ সৈতে অনুচ্ছেদ 356 জড়িত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা। প্ৰথম লোকসভাৰ স্পীকাৰ কোন আছিল? লোকসভাৰ প্ৰথম স্পীকাৰ কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ জি.বি. মাৱালাংকাৰ। জি.বি. মাৱালাংকাৰ আছিল লোকসভাৰ প্ৰথমগৰাকী স্পীকাৰ। নেক্সট কুৱেশ্যন, দি বাৰ্নাকুলাৰ প্ৰেছ এক্ট ৱাজ পাছড ইন। বাৰ্নাকুলাৰ প্ৰেছ এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল? বাৰ্নাকুলাৰ প্ৰেছ এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1878। 1878 চনত বাৰ্নাকুলাৰ প্ৰেছ এক্ট প্ৰণয়ন কৰা হয়। নেক্সট কুৱেশ্যন, হু লিড দ্য ৰিভলিউশ্যন অফ 1856 ইন কানপুৰ। 1857 চনৰ বিদ্ৰোহত কানপুৰত কোনে নেতৃত্ব দিছিল? 1857 চনৰ বিদ্ৰোহ অৰ্থাৎ চিপাহী বিদ্ৰোহৰ সময়ত কানপুৰত কোনে নেতৃত্ব দিছিল, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নানা চাহিব। নানা চাহিবে 1856 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত কানপুৰত নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যন, নীতি আয়োগ ৱাজ ফৰ্ম ইন। নীতি আয়োগ কেতিয়া গঠন হৈছিল? নীতি আয়োগ কিমান চনত গঠন হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2015। 2015 চনত নীতি আয়োগ গঠন হৈছিল। নীতি আয়োগৰ অধ্যক্ষ কোন যদি সোধে তেতিয়াহ'লে হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী, আৰু বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী। সেয়েহে আমাৰ যদি প্ৰশ্নটোত আহে বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ কোন, তেতিয়াহ'লে হ'ব নৰেন্দ্ৰ মোদী। এতিয়ালৈকে আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 25 ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। ইয়াৰ পিছত আজিৰ আমাৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হ'ব,
হু ৱাজ দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰে 4টা অপশ্যন দি আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো যেতি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।